তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। তো কি খবৰ গাইজ, মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু শত প্ৰণাম দিছোঁ। বাকী এথেন যাই আছোঁ বঢ়িয়াকৈ ৰাইড। তো ক'ত যাই আছোঁ কৈ আছোঁ ৰ'ব। তো বৰ্তমান বাচ্ছে প্ৰায় 5:15। তো আজি পুৱাই ওলাই গ'লোঁ আৰু আজি মই চাইকেলিং গেটাপত নাই। তো আপোনালোকে চাব পাৰে কাৰণ আজি মানে কিবা এটা মন নগ'ল, মানে কিবা এটা মন নগ'ল আৰু সদায়তো পিন্ধিয়ে থাকোঁ। তো আজি নৰ্মেল গেটাপত গুচি আহিলোঁ, মানে দেৰি হৈছে আচল কথা। চিৰাগ ৰখি আছে আৰু আজি যাম এটা চাইকেল ৰাইড। চাইকেলত মানে আপোনালোকে ভাবিব পাৰে সৰু চাইকেল ৰাইড নহয়, এইটো ডাঙৰ চাইকেল ৰাইড হ'ব। কাৰণ আজি যাম এক টুকুৰা এনেহেন জেগাত বিৰাট মানে ভাইৰেল হৈছে নতুন কৰি। তো গোৱাগাছা যে ভাইৰেল হৈছিল, তো মানে সৰলপাৰা যে চেষ্টা সৰলপাৰা বুলি যে কয়, বৰপেটাৰ চেষ্টা সৰলপাৰা। তো তাতে বঢ়িয়াকৈ যাই আছোঁ, মানে পানী চানী আছে বঢ়িয়াকৈ। তো আজি ভিডিঅ'টো মানে আল্টিমেট হ'ব। তো চাই থাকক, এনজয় পাব। তো চিৰাগ পাঁচালী চকত ৰখি আছে, তো বলক। আৰু গাইছ মানে আজি আৰু এটা ভাল হ'ল, কাৰণ মইতো এই 2-1 দিনতো গুৱাহাটী যাম। তো আপোনালোকে জানে গুৱাহাটী ট্ৰিপটো আগফালে গাড়ী চাব পাৰে। মানে গুৱাহাটী যিখন ট্ৰেইন সিখন আছে পুৱা 5:45। তো 5:45 4:30 মানত গাড়ী যা কৰি ইয়াতে পাঁচালী চকৰ পৰা গাড়ী যায় ন। তো আজি কনফাৰ্ম কৰিলোঁ। তো আপোনালোকে মানে নেদেখাওঁ সেইখিনি বস্তুটো কনফাৰ্ম হ'ব আজি গাড়ী যায় না নাযায়। তো চাব পাৰে গাড়ীবিলাক জমা হৈ আছে। তো মই চাওঁ গাড়ী কিমান মানে থাকে আৰু ইফালে আপোনালোকে চাব পাৰে আহি গ'ল চিৰাগ দাস। চিৰাগ কেনে চিৰাগ হা বৰ্মন, চিৰাগ বৰ্মন। তো কেনে চিৰাগ হা আজি আমি ক'ত যাম তো কৈ দি গোৱাগাছা হয় না। মানে আজি ধামাকা কাপোৰ চাপোৰ লৈ আহিছা না? সেই পাগলা দিয়ক। মানে আজি মই চাইকেলিং জাৰ্চি মানে কিয় আনা নাই আপোনালোকে মানে আচল কথাটো গম পাই গৈছে। কাৰণ আজি ডাইৰেক্ট পানীত নামিম। তো কৈ দিছোঁ ফাইনেল। তো ডাইৰেক্ট হাফ পেণ্টটো পিন্ধি আহিছোঁ, ডাইৰেক্ট এইটো হাফ পেণ্ট দি পানীত নামিম, গা ধুম। তো ডাইৰেক্ট আৰু হাফ পেণ্টটো যদি জিকাই গুচি আহিম দিয়ক। সেন কেপাচিটি আছে, সেইকাৰণে আৰু চাইকেলিং জাৰ্চি নানিলোঁ। তো আজি চাইকেলিং প্ৰেক্টিচ নহয়, আজি ফুৰিব যাম। সেইকাৰণে মই নেনিলোঁ আৰু বাকী কথা নাই। প্ৰেক্টিচ তো অলপ ডিষ্ট্ৰিক্টৰ চাহ ৰং দেখা পালে অলপ বেয়া না। তো এই চাইকেলিং জাৰ্চি পিন্ধি সেই পানীত নামিব গৈছে। তো সেনেহেন কথা, সেইকাৰণে নেনিলোঁ আজি নৰ্মেল আৰু। তো ভিডিঅ'টো চাই থাকক। তো আল্টিমেট হ'ব। বৰ্তমান যিহেতু হাউলিৰ পৰা ৰাইট চাইডে এনেকৈ গোৱাগাছা কাটি লৈ যাম। তো আপোনালোকে দেখা পাব, ভিডিঅ'টো এনজয় কৰক, চাই থাকক। বাকী গাইজ আমি আহি পেলাই বৰ্তমান আপোনালোকে চাব পাৰে হাউলিৰ যিটো মেইন পইণ্ট, সেই পইণ্টটো এথেন আমি কি কৰিব লাগিব। এথেন এই পইণ্টটোৰ পৰা ৰাইট চাইডে না সেই নেশ্যনেল হাইৱেটো উঠিম। ৰাইট চাইডেটো মেপত বঢ়িয়াকৈ চাই লওঁ। তাৰে পৰা আৰু আমি সেনেকৈ 5 কিলোমিটাৰমান যাই চিধাই সৰু বেটা হৈ যাব লাগিব। তো চাওঁ মেপত চাই লওঁ, বঢ়িয়াকৈ যাওঁ। এতিয়া আপোনালোকে চাব পাৰে এইটোৱে হাউলিৰ মেইন হাইৱেটো। তো এনেকৈ চিধাই যে পাঠশালা পায় আপোনালোকে জানে। বাকী আমি বৰ্তমান চাইডেদি যাই আছোঁ। গাইজ এইটোৱে মেইন হাউলিৰ হাইৱেটো। তো আপোনালোকে চাব পাৰে। তো আমি বৰ্তমান চাইডেদি যাই আছোঁ আৰু সেনেকৈ আমি চাইড ল'ম। তো এনেকৈ যাই 5 কিলোমিটাৰমান যোৱাৰ পাছত পাঠশালা যিটো ৰাস্তা, সেই ৰাস্তাটোদি লেফ্ট চাইডে কাটি ভৱানীপুৰ পাম। সেই ভৱানীপুৰেদি চিধাই গ'লে আমি গোৱাগাছা পাম। মানে আপোনালোকে যদি ইচ্ছা কৰে তেনে চিমলাগুৰিতো যাব পাৰে। চিমলাগুৰিত গ'লে সিফালে আপোনালোকে 8-9 কিলোমিটাৰ জেগা এক্সট্ৰা চাইকেল মাৰিব লাগিব বা এক্সট্ৰা যাব লাগিব। সেইকাৰণে এনেকৈ গ'লে অলপ ওচৰে আৰু ৰাস্তাটো ভাল। সেইকাৰণে আমি এনেকৈ নিছোঁ আৰু যাওঁতে ঘৰতে বেলেগ ৰাস্তা এটা দি যাম। যাওঁতে যাম আমি কয়াকুছি দি। তো চাই থাকক। My baby dancing with the lights. বাকী গাইছে একবার হাইরোডটো চাওকচোন, ফিনা হাইরোড, কোনো ভেজাল নহয় হাইরোড বুলি কয়। মানে আমাৰ যে খেল মহাৰণ যে খেলা দিছিল, তো তাৰে যিটো ৰাস্তা আছিল মানে ফিনা, মানে যোৰাবাটৰ ৰাস্তাটো গাইছ, এই যোৰাবাট ক্ষেত্ৰী ৰাস্তাটো তো চাব পাৰে। মানে ৰাস্তাত কোনো হেৰি নাই, মানে ফিনা ৰাস্তা পুৰা যাব পাৰি আৰু। তো এনে ৰাস্তা বেছি নাপাওঁ, খুব বেছি 1 কিলোমিটাৰমান জেগা আছে। তাৰ নেক্সট আমি লেফ্ট চাইডে ঘূৰি যাব পাৰোঁ ইফালে। তো বাকী চিৰাগ আহি আছে, বাছত দেখি দিয়ক চিৰাগ।
মানে আমি দয়ে মানে বহুত দিনৰ মূৰত মানে যে চাইকেল চলাইছোঁ, সিও বহুত দিনৰ মূৰত, ময়ো বহুত দিনৰ মূৰত। মানে মোৰো পৰীক্ষা চৰীক্ষা গেলতো, সেইকাৰণে মানে মোৰো বহুত টাইম ঘৰত ব্ৰেক হৈ গৈছোঁ, আৰু সিও বহুত টাইম ঘৰত ব্ৰেক হৈ গৈছে। সেইকাৰণে মানে অলপ সামান্য মানে আমাৰ দৌৰে স্পীডটো অলপ কমি গৈছে, তো আমি গম পাইছোঁ আৰু। তো প্ৰেক্টিছ কৰিলে আহি যাব, তো কৰি আছোঁ। তো এইটো ৰাস্তা আপোনালোকে চাব পাৰে, আমি যে গেলি যে আপোনালোক যে দেখুৱাওঁ ট্ৰেইনেদি, এইটো ৰাস্তাত মানুহ জমা হৈ থাকে, এইটোৱে ৰাস্তা চাব পাৰে। চাওক আজি মানে ট্ৰেইন যাই আছে, এই ৰাজধানীখন যাই আছে। তো গাইছ আমি নদী প্ৰায় পামেই, তো আপোনালোকে চাব পাৰে পল্লা ৰিভাৰটো, তো এই সৰু বেটা আৰু সিফালে গৈছে ট্ৰেইন লাইনটো, তো আপোনালোকে চাওক। তো মানে সেই যে ট্ৰেইনত যে সেই মানে যিখন দলং, সেই দলংখনৰ তলতে মানে মানুহবিলাক মানে গা চা ধুইছিল আৰু মস্ত মানে ভিৰ। আৰু মই শুনা মতে সেই জাগা খোজাত মানে পুলিচে বৰ্তমান গা চা ধুব নেদে, বন্ধ কৰি দিছে। তো যাই চাওঁ কি হয়, যদি আৰু পাৰি তো ধুম, নোযোৱাল ইমান দূৰৰ পৰা আহিছোঁ, ঘূৰি যাম নাকি সেনেহেন কথা। তাকে বেছি নাই আৰু মই জানাত 2 কিলোমিটাৰমান আছে আৰু। তাকে চিৰাগ পাছত আছে, সি তাৰ মানে চেইন পৰছিল, চেইন পৰাৰ কাৰণে মানে বহুত কষ্ট হৈছে। মই তুলি দিলোঁ তাক চেইনডাল, কিন্তু কষ্ট হৈছে চেইনডাল তোলোতে, মানে স্পকত মানে সোমাই গৈছিল। সেইকাৰণে কি হৈছে মানে অইলত অলপ প্ৰব্লেম হৈছে। বাকী ৰাস্তাটো চাওক, ৰাস্তাটো মানে পূৰা ফিনফিনা ৰাস্তা, তো বঢ়িয়া মজা লাগছে আৰু যাই। বাকী চাইডে দোফালে পাথাৰ চাব পাৰে, চাওক দোফালে পাথাৰ, আৰু সিফালে ট্ৰেইন লাইনটো, আৰু ইফালে পাথাৰ, দোফালে পাথাৰ। চাওক পৰিৱেশটো আল্টিমেট, মজা লাগি আছে চাইকেল চলাই। চাওক না কি আল্টিমেট পৰিৱেশ। বাকী সেয়ে আৰু খালি বতৰটো আজি অলপ ৰ'দ নাই, তো আজিৰ নিচিনা বতৰত গা চা ধোৱা বতৰত অলপ ৰ'দ লাগে, তো সদায় ৰ'দ দিয়া, আজি আৰু ৰ'দ নিদিলি না গাইছ, কেনে কথা চাওকচোন এইটো। সেয়া উপায় নাই ইয়াৰ, যোনদিনা এইবিলাক চব ফালে মিলি আহে, কোনোবা ফালে দি আৰু নিমিলা হৈ যায়, সেনেহেন কথা। তো গাইজ ফাইনেলি আমি আহি পালোঁ পল্লা ৰিভাৰটো। আপোনালোকে চাব পাৰে মোৰ সন্মুখতে আছে নদীটো। বাকী নদীৰ পানী বাঢ়ছে, কাৰণ কেইদিন বৰষুণ আহিছে, আৰু ইয়াতে গা চা ধোৱা বৰ্তমান বন্ধ কৰিছে নে কি, বৰ্তমান মানুহে নাই। তো আপোনালোকে চাব পাৰে এইখানে এইটো ট্ৰেইন লাইনটো, আৰু সেইখন ট্ৰেইনৰ দলং, আৰু এইটো আগত নদীটো। তো আপোনালোকক তাৰ তলত নামি যায় ভালকৈ মানে চব দেখি আছোঁ, গা চা ধোৱা মানে কি কৰিব পাৰি। তো চাওঁ মানুহ আছে না, অ' গাইছ পানী ধাচ চাওক না, পুৰা পিকনিক স্পট হেন গাইছ, আল্টিমেট জেগা দিয়ক। তো সিফালে চাওক এইটো নদীটো ভালকৈ চাওক, এই চাওক ধাৰ আছে, পানীও ইহঁতে নহয় আছে। ভালকৈ যাই চাওঁ কিমান কি মানে পৰিৱেশটো চাওক, কি মজা জেগা দিয়ক পানীখিনি। তো ফাইনেলি নাই বুলিও আমি ভাবছিলোঁ কম কিলোমিটাৰ, 30 কিলোমিটাৰ বুলি ভাবছিলোঁ, কিন্তু যিটো কথা ভাবোঁ সেইটোতো জীৱনত মানে হৈ নাপালাকে। হেথেন আহি 40 কিলোমিটাৰ জেগা আহিলোঁ, হয় না চিৰাগ। আকৌ ইয়াৰ মানে ৰাস্তাত চেইন পৰছে, তো চেইন তোলাতে আৰু এক্সট্ৰা কৰি আধা ঘণ্টা মানে সময়, আধা ঘণ্টা 15 মিনিট এনেকৈ গুচি গৈছে আৰু। তো কথা নাই, আহি বহুত বেছি ভাল লাগিল। এতিয়া জেগাটো আপোনালোকে চাব পাৰে একবাৰ, কিন্তু পানীৰ ধাৰটো বহুত বেছি। মানে আপোনালোকে যে মোবাইলত যে দেখিছিল, ইনষ্টাত যে দেখিছিল মানুহবিলাকে যে গা ধুই আছিল, তো বৰ্তমান গা ধোৱা মানে টোটেলি এলাউড নাই, মানে ডাইৰেক্ট এৰেষ্ট কৰি দিব কৈ দিছে। আৰু মানে যিহেতু বৰষুণ আহিছে, কালিও বৰষুণ আহিছে, আৰু এনেকৈ বৰষুণ আহি আছে, তো সেইকাৰণে পানীৰ ধাৰটো মানে বহুত বেছি বাঢ়ি গৈছে। তো সিফালৰ পৰা পানীটো এইটো পল্লা ৰিভাৰ সিফালৰ পৰা আহিছে, তো আপোনালোকে চাব পাৰে মানে এতিয়া মানে বৰ্তমান নামা পৰ্যায়ত নাই আৰু, বহুত পানী দিয়ক। তথাপিও নামি চাওঁ, এইবিলাক শিল চিল আছে, তো শিল চিলত বঢ়িয়াকৈ নামি ভৰি চৰি বঢ়িয়াকৈ থুংব। তো সেইখিনি জেগা অঁ পাৰি, চা ধুনীয়া আছে পাৰি নাকি নামি। আৰু যদি সিফালে অলপ ধাৰটো কম, শিল চিল আছে, যদি আপোনালোকে ইফালে দি আছে, যদি সিফালে যাব পাৰে, ৰেলৰ দলংখন আছে, ৰেলৰ দলংখনৰ এনেকৈ চাইডেদি ফুটপাথ আছে, ফুটপাথেদি যাই সেনেকৈ যাব পাৰে। তো মই চাওঁ, মই যাই চাব পাৰোঁ, সিফালে যাম আৰু ভাবছোঁ। বাকী জেগাটো ভালে, পিকনিক চিকনিক খাব পাৰি আনিমে থক না কি কৈছিৰা। হা পিকনিক খাব আহিলোঁ, চাস্তা পিকনিক প্লেচ নহয় আমি যিমান আহিছোঁ মানাছে মোটামুটি অলপ দেৰি, মই গা ধুবা ধুইছোঁ, কিন্তু পানীটো আল্টিমেট, এনেকৈ নামি যায় এতে। হা মজা জেগা। তো আপোনালোকে একবাৰ ভিউটো চাওক কেনে লাগছে।
তো গাইজ এখন চিৰাঘাট মই ভাবছোঁ কি এই নদীটোৰ ইফালে যিহেতু বহুত ধাৰ সিফালে যিহেতু অলপ মানে নাম্বা মানে সিফালে শিল চিল আছে তো প্লেচটো ভাল তো আমি বঢ়িয়াকৈ কি কৰিম এই যে ট্ৰেইনৰ যে ব্ৰিজ কেন আছে ট্ৰেইন ব্ৰিজ কেন তো আপোনালোকে চাব পাৰে এই ট্ৰেইন ব্ৰিজ কেনত মানে এনেকৈ যাই ফুটপাথ কিবা আছে দেখিছোঁ আৰু তো এনেকৈ তুলি আমি নদীটো পাৰ হৈ সিফালে যাওঁ না কি কৈছে ইয়াত তো আপোনালোকে চাই থাকক তো এনেকৈ বঢ়িয়াকৈ চিৰি তিৰি মানুহ আছে বঢ়িয়া ট্ৰেইন ব্ৰিজ হ'লে কি হ'ল মানুহ যাব পাৰি না গাইজ মানুহ যাব পাৰি আৰু ট্ৰেইন লাইন দুটা আছে এইটো হ'ল যাৱাটো আৰু সেইটো হ'ল আহাটো আমি মানে সিদিনা যে ঘগ্ৰাবাৰ গৈছিলোঁ ঘগ্ৰাবাৰ যাওঁতে মানে এই নদীটো ভালকৈ চাই গৈছোঁ একদম মানে সিদিনাই মানে মনত স্থিৰ কৰি লৈছোঁ মানে এতিয়া আহিমেই তো আজি আহি গ'লোঁ কেনে লাগছে তাকে এই চিৰি আছে আপোনালোকে চাব পাৰে এই চিৰি এটা বঢ়িয়াকৈ উঠি যাওঁ উঠি বঢ়িয়াকৈ বহুত ওখ হয় না মজা লাগে সিফালে কিন্তু পানীটো কম আছে গাই সিফালে চাই থাকক পানীত পুৰা কাটি দিমে গাইজ কি কথা কয় মজাটো ভিডিঅ' কেনে লাগছে কমেণ্ট কৰি কওক আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কিয় নকৰে কওকচোন ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ আৰু মোৰ ভিউজবিলাকো কমি গৈছে আপোনালোকে কিবা নাচয়ে বাকী এইটো চাব পাৰে আপোনালোকে ট্ৰেইন ৰাস্তা আৰু সেনেকৈ চাওক এই এনেকৈ বুলি যাব পাৰিছে দেখিছে না ৰাস্তাটো পাৰ হৈ যাম বঢ়িয়াকৈ এইটো ট্ৰেইন ৰাস্তা দলংখন গাইজ আপোনালোকে চাওক ক'ত আছোঁ একবাৰ ইমাজিন কৰক না কেনে এটা পৰিৱেশ সিদিনা এনে এখন ঘগ্ৰাবাৰ গৈছোঁ গাইজ ট্ৰেইনেদি তো ট্ৰেইনৰ মানে দৰ্জাত মানে চাই আছোঁ কি আল্টিমেট জেগা মানে আজি মানে তাতে থিয়া দি আছোঁ চিৰাগ আমাৰ জালবা বেলেগে হা অৰা আছে গাইজ অৰা মাইনাছত এতেনে অৰা মাইনাছত গৈছিল কিয় গৈছিল নকওঁ কিন্তু এতেন প্লাছত আহিছে আৰু তাকে এইটো চাওক আপোনালোকে ট্ৰেইন ৰাস্তা তো এনেখন চাওক এনেখন এখন যদি ট্ৰেইন আহে আমাৰ কি অৱস্থা হ'ব চিৰাগ কলাক যি কিবা বয়া অৱস্থা হৈছে মোৰ ভিডিঅ'ত যাব মোক কম দিয়ক আপোনাক চিৰাগ কোৱা দেউতে গান চাউলকে আছে ভিডিঅ' কৰি দেউতা গান চাউলকে আছে নাযাবি তো চাওক এনেকৈ যদি ট্ৰেইন আহে আমি এতিয়া আছোঁ এতিয়া এখন হয় এতিয়া মানে এইখিনি মানে ছেফ এৰিয়া আৰু তো ট্ৰেইন বঢ়িয়াকৈ এনেকৈ গুচি যাব আৰু সেনেকৈ আহাৰ ট্ৰেইন তো আপোনালোকে চাওক চিৰাগা চিৰাগা তো যিকোনো মুহূৰ্তত ট্ৰেইন আহি যাব পাৰে তো মজা লাগিব দিয়ক তো গাড়ী আহিব গাড়ী বুলি কয় ট্ৰেইনক কিবা গাড়ী কয় কিয় না ট্ৰেইন আছে চক্কা উঠিলোঁ মোৰ গাড়ী ভয় লাগে ইমান জলদি তো চাওক ট্ৰেইন লাইনটো চাওক ঐ পাগলাই নাযাবি ট্ৰেইন গাড়ী আহিব গাড়ী কয় ট্ৰেইনক গাড়ী কয় এইখানে দলং এনেকৈ তলেদি নামি যাব পাৰি তো বঢ়িয়াকৈ আমি তলেদি নামি যাওঁ সেই তাতে ধাৰ চাৰ কম আছে তো মজা ফটো উঠো না কি কয় চিৰাগ এই চিৰাগ ট্ৰেইন কিন্তু আহাকলৈকে ৰখিম দেই আজি কিন্তু জাত নাই দেই ট্ৰেইন আহি যাব লাগিব কিহে যাম বল পাৰো कैसे पार होता है पता नहीं এনেকৈ তো চাওক এনেকৈ চিৰি আছে নাম সোনকালে নামি যা পূৰ্বা উঠিলো ভিডিঅ' কৰিলে পৰে গাল তো গাইজ বৰ্তমান বিৰাট মুতা লাগছে অলপ মূত্ৰ বিসৰ্জন কৰোঁ মূত্ৰ বিসৰ্জনটো ক'ত কৰোঁ মূত্ৰ বিসৰ্জনটো জংঘল আছে এতিয়া মানে অলপ মূত্ৰ বিসৰ্জন কৰি আহোঁ মূত্ৰ বিসৰ্জন তই কৈছা না মূত্ৰ বিসৰ্জন লাষ্ট চৰম এইবিলাক মূত্ৰ বিসৰ্জন কৰিব লাগিব ন মূত্ৰ বিসৰ্জন কৰিব লাগিব না তই নধৰবি গাত তোহাৰ দেউতাই যি কাম কৰি আছে আমি এখন বঢ়িয়াকৈ নদীত নামি গ'লোঁ তো আপোনালোকে চাব পাৰে তো পানীৰ ধাৰটো বহুত বেছি আছে কিন্তু পিছলাও আছে সেনেকৈ তো আপোনালোকে চাই চিন্তি নাম মই চেণ্ডেল পিন্ধি আছোঁ সেইকাৰণে মই আজি ৰাইডিং গিয়াৰ্ছত নাহিলোঁ মই আজি জোতা পিন্ধি নাহিলোঁ তো এইবিলাকে কাৰণ বাকী এটা বঢ়িয়াকৈ তাতে বহুত ধাৰ ডাঙৰ শিলটো আছে তো আপোনালোকে চাব পাৰে সেই শিলটো বঢ়িয়াকৈ নামি ফটো চটো উঠোঁ তো তেই মজা লাগিব বাকীতো এনেই নদীত পূৰা মাজক লগিন যাম দিয়ক বাকী অলপ শিলত ফাঁচিছোঁ আৰু বহুত ধাৰ হা তো ইয় ব্লগত নামছে দিয়ক মই বানাই দিছোঁ তো গাইজ মোৰ কাৰণে আমাৰ ভণ্টিও ব্লগ কৰে দিয়ক বৰ্তমান তো তাইক নেদেখ তাই দেউতাৰ ফোন তুলি তাইও ব্লগ কৰে তাই ব্লগাৰ মোৰ কাৰণে তাই ব্লগাৰ হ'ল চিৰাগ ব্লগাৰ হ'ল কৰঞ্জিত দুদিন পাছত ব্লগাৰ হ'ব কিমানক ব্লগাৰ বনাম ঠিক নাই আপোনালোক চবকে ব্লগাৰ বনাই দিম মোৰ মতে বেষ্ট ব্লগাৰ মই নিজে তাৰে নেক্সট তই নহয় দে তই এটা ভিডিঅ' আপলোড দিব পাৰা নি ভালকৈ আপোনালোকে ধাৰ চাওক একবাৰ ধাৰটো চাওক কিমান ধাৰ চাওক
এতে এতে যদি আৰু মানে গা ধুবা পাৰলো হয় কেনে মজা লাগলা হয় কিন্তু গা ধুবা নেদে না সেয়ে প্ৰব্লেম বহুত পিছলা আৰু সিদিনা তাতে ৱাটাৰ ফলত যাওঁতে মানে কি মোৰ ভৰি কাটছে তো আজি ভালকৈ ঠিক হয় নাই তো অলপমান ৰিকভাৰ হৈছে তো আজি যদি আৰু বংলা হওঁ এটা না আৰু গুৱাহাটী যাবাই আৰু নাই তো যিহেতু গৰম বন্ধ লাহে কৰি খুলি লাল তো আৰু বডিটো আৰু ভালকৈ ৰিকভাৰী কৰিব লাগিব যাতে স্কুলত ভালকৈ যাব পাৰোঁ ৰেগুলাৰলি ভালদি দেখোঁ মহম্মদ মাছলি অ' গাইছ কি দ চাওক কিমান দ এতে এই চিৰা জাগা কেনে লাগছে তোৰ আল্টিমেট না ক'ত ফটো মাৰো মাৰি আছো ৰ তো চাওক ধাৰ চাওক তাতে কিমান ধাৰ চাওক তাকে ভিডিঅ' চাই কেনে পাইছে আপোনালোকে কমেণ্ট কৰি ক'ব কিন্তু কমেণ্ট কৰি নক'লে কিন্তু ভাল লাগে না ইমান চাইকেল চলি ইমান বঢ়িয়া জেগাত আনিছোঁ আপোনালোকে কমেণ্ট কৰি ক'লেই ভাল লাগিব বেছি ৰাখ ফটো মাৰোঁ তো গাইজ বৰ্তমান পূৰা মাজত আহি বৰ্তমান এই যে ডাঙৰ শিলটো দেখিছে এই শিলটোত আমি উঠছোঁ তো এনেকৈ আহিলোঁ আৰু চিৰা ভালকৈ আহিবি ৰে আপোনালোকে চাওক এই শিলটোত উঠি গ'লোঁ চাওক পিলাৰ এথেন গোটেই নদীটোত আমিয়ে ৰাজা এতে আমাৰ আগত কাও নাই আমিয়ে ৰাজা এতে গোটেই নদীটোত বাকী তাতে একবাৰ ধাৰ চাওক না কি ধাৰ তাতে পুৰা ভূটান চকীত ধাৰ দিয়া ভূটান চকীত ধাৰ মজা ধাৰ তাতে তো তাকে লাগি নাজানো তাকে লাগি গেলে অতে লৈ যাব আৰু যিহেতু মই সাঁতৰিবা নাজানো ভালকেন বুলি কৈছোঁ দিয়ক এনেই জানো আৰু ভালকেন নাজানো তো আমি এৰে পৰাই চিৰা গুচি যাওঁ নাকি ভালকৈ বালাত খোজ দিবি শিলত নেদবি খোজ বালাত খোজ দি লাহে লাহে চা মাটিবিলাক শিল য'ত নাই সেই বালা চাবি দেই তাকে আপোনালোকৰ জাগাটো কেনে লাগছে আৰু ভিডিঅ'টো চাই কেনে লাগছে সেইটো কথা ভালকৈ কৈ দিয়ক বাকীতো মোৰতো আল্টিমেট লাগি গৈছে মজা জেগা তো অলপ বেছি ভিডিঅ' চিডিঅ' নকৰোঁ অলপ নিজেও এনজয় কৰোঁ নহ'লে ভিডিঅ' কৰি থাকিলে মানে এনজয়টো নহয়েই সেইকাৰণে আৰু দিয়ক চাওক বাকী যিমান পাৰোঁ আৰু দেখুৱাম মানে দুটামান 360 চাওক আপোনালোকে তো গোটেই নদীটো এটা 360 এটা দি আছোঁ তো আপোনালোকে ভালকৈ এনজয় কৰক তো গাইজ চিৰাগত দেউতাকে মানে নতুন কৰি ফোন এটা কিনিছে অপো কি অপো F21 অপো F29 ন তো এই ফোনটো মানে কেমেৰাটো মানে পানীত ভিজাই দিলে একো নহয় তো এটা ই মানে বঢ়িয়াকৈ তলত ভিজাই এটা ভিডিঅ' এটা কৰিব তো ভিজাই দি দে তো গাইজ আজি মানে এই ফোনটো টেষ্ট হৈ যাব ফোনটো চাওঁ তো আপোনালোকে চাব পাৰে এই মানে ফোনটোত আজি মানে টেষ্ট হৈ যাব ৱাটাৰ টেষ্ট তো দে ভিজাই দি কিবা হ'লে তোৰ দাই মৰলি কিন্তু দেউতাই খাব তোক ভিজাই দি দে কৈছা নাকি দে ভিজাই দি দে দেই এক তো আপোনালোকে শ্বৰ্টটো চাব পাব দিয়ক চিন্তা কৰিব নালাগে দে ভিজাই দি দে 1 2 3 গেল গাইজ গেল চাওক এই অলপমান দিছা দেখোন কিয় দে ভিজাই দি ফোনটো ধুই দি লেতেৰা হৈছে অলি আছে ফাইনেলি এখন ট্ৰেইন গেল দিয়ক ৰখি থাকোঁতে তো চাওক আপোনালোকে ট্ৰেইন মালগাড়ী ট্ৰেইন তো বৰ্তমান তাৰে পৰা বঢ়িয়াকৈ ভৰি চৰি দি আহি গ'লোঁ গাটো নুঠালোঁ কাৰণ হাফ পেণ্ট আনানি না তো নামছোঁ হাফ পেণ্ট জিকিছেই মোৰ আধা জিকি গৈছে তাকে আৰু বেছি আৰু সেই কৰা নাই যিহেতু ঠাণ্ডা বতৰ তেতিয়া বঢ়িয়াকৈ ট্ৰেইন ৰাস্তাই দি যেনেকৈ আহিছিলোঁ সেনেকৈ যাওঁ আৰু দেউতাকে ৰখি আছে দেউতাকেও যায় তো আমি আৰু বঢ়িয়াকৈ ঘৰত তো বঢ়িয়াকৈ আমি ঘৰত যাওঁ আৰু তো দেৰি হৈ গৈছে কথা নাই কি পানীৰ তলত ভিজাই দিছে পানীৰ তলত শ্বট চাওঁ ভালকৈ দেখা নাই হোৱাটছআপত দিবি স্ক্ৰীণশ্বট দি দিম বাকী ফোনটো একো হোৱা নাই দিয়ক মানে বৰ্তমান ফোনবিলাকত IP69 IP68 বিলাক মানে দেৰিটো সেইকাৰণে মানে পূৰা মানে কাম কৰে আৰু তো মোৰ ফোন নতুন ফোনটোতো এইখিনি মানে IP68 আছে 28 উল্লি কি হ'ল মূল্য নাকে মৰাটো নাই কি কৈ আহিছে চাব পাৰে হে এইটো গোৱাগাছা ষ্টেচনটো চাওক সিদিনা যে নামছিলোঁ তো এইটো জুম কৰি দিছোঁ এইটো গোৱাগাছা ষ্টেচন তাত মানে চাওক এইটো গোৱাগাছা ষ্টেচন তো ষ্টেচনৰ আগতে এইটো পল্লা ৰিভাৰটো আছে ব'ল তো আমি বঢ়িয়াকৈ এৰে পৰা যাই চাইকেল বঢ়িয়াকৈ লৈ বঢ়িয়াকৈ ঘৰত যাওঁ তো আজিৰ দিনটো এনেকৈ নেগেল পুৱাই আহিলোঁ পুৱাই ভিডিঅ'টো বনালোঁ পুৱাই শেষ কৰি দিলোঁ তো
তো এই আৰু এটা চাইকেল ৰাইড এটা বহুত দিন মাৰা নাছিলোঁ তো চাইকেল ৰাইডৰ ভিডিঅ' আপোনালোকে বিচাৰি আছিল তো বঢ়িয়াকৈ মই চাইকেল ৰাইডৰ ভিডিঅ' দিব চেষ্টা কৰিলোঁ তো দিলোঁ কেনে পাইছে আপোনালোকে কমেণ্ট কৰি ক'ব জাগা টুকুৰা তো বিচলি ভাল জাগা হৈ লৈছোঁ না কি কয় চিৰাগ তো ভিডিঅ'টো শেষ কৰোঁ আৰু বিশেষ লাম্বা কৰি নাথাকোঁ আপোনালোকে বৰিং পাব জানো কি দেখুৱাম তো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিওঁ আজিলৈ ইমানে থেংক ইউ ছ' মাছ ফৰ দ্য ৱাচিং বাই বাই আৰু এনে ভিডিঅ' লাগে যদি কমেণ্ট কৰিব আৰু অলপ ভিউজটো আপ কৰি দিয়ক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক বাকী নেক্সট পাব ট্ৰেইন ৰাইড তাৰপাছত আৰু চাইকেল ৰাইড পাব তো আজিলৈ ইমানে বাই 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 বাইটো দি বাই বাই শেষ কৰি দি কেমেৰাত মাৰি দি শেষ কৰি দি দে তো আজিলৈ ইমানে আৰু লগ পাব এটা নতুন ভিডিঅ'ত তো আজিলৈ ইমানে বাই 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 বাই